নমস্কাৰ গাইছ, আজি সম্পূৰ্ণ 2 মাহৰ মূৰত মই কাম কৰিব আহিছোঁ সপেলাৰ লগত। ইহঁতৰ গাঁৱত সপেলাই মোক ফোন কৰি মাতিছে। তাকে এতিয়া এক শিল ভৰাব দিছোঁ। এই শিল ভৰাই আছে, আমি এতিয়া ঢালাই মাৰিম যাই পেলাই। এই এখন সৰু চাদ আছে 12 ফুট মানৰ, এই চাদখন ঢালিব লাগে। গাইছ বহুত অভাৱী হৈ গৈছোঁ মই কম দিনৰ ভিতৰতে, টকা পইচা হাত নহা হৈ গৈছে থাকাকেইটা। এইটো আমাৰ সপেলা বাবু ঠিকাদাৰ হৈছে। আমি এতিয়া মছলা ঢালাই কৰাম। এইখন চাদ ঢালি আৰু কাম নাই। দেৰি নকৰি পেলাই কামখিনি সোনকালে কৰোঁ, তেতিয়াহে সোনকালে হ'ব নে কি? আমি ইয়াতে মছলা মাৰিছোঁ, মই আপোনালোকক দেখাই আছোঁ। ইয়াতে 30 বাল্টিং বালি, 30 বাল্টিং শিল, 2 বেগ চিমেণ্ট মিক্স কৰি পেলাই আমি এতিয়া ঢালাই মাৰিছোঁ। এতিয়া আমি ঢালিম এই ইয়াতে চাদখনত। এতিয়া আমি কৰাওঁ, তাকো লগ পাই আছোঁ। এয়া ভৰাইছে, মই কৰাম, বা মই ভাগৰ লাগিলে আকৌ মই ভৰাই দিম, কৰাব। এনেকৈ দুয়োটাই মিলা মিলিকৈ কৰিব লাগিব। বহুত দিন কাম কৰা নাই, মোৰ ইচ্ছা নাযোৱা হৈছে কাম চাম কৰিব, তথাপি উপায় নাই। ৰিচাৰ্জটোৱে খাই গ'ব, এতিয়া ৰিচাৰ্জটো ভৰাব পইচা নাই। এইয়া ভাইয়া ফোনত ব্যস্ত হৈ কাম কৰি আছে, বিন্দাছ আমি কৰি দি আছোঁ। যিয়ে নহওক ভাল লাগছে বাৰু কাম কৰিব আহি, বেয়া লগা নাই। মোৰো একেবাৰে তামাম বেয়া লাগে, কিমান কষ্ট কাম কৰি আছে। হাজাৰ হ'লেও আৰু পইচা পাতি লাগে, ইও যেনেকুৱা ময়ো সেনেকুৱা। এনেকৈ দুয়োটাই মিলা মিলিকৈ কৰি থাকোঁতে চাদখন শেষ হ'ল। ময়ো কৰিছোঁ, সিও কৰিছে। মই টাইমটো চাই আছোঁ কিমান হ'ল, এতিয়া 3টামান বাজিছে, 3টা বাজিবই আৰু। কৈছে ময়ো যাম দে মামাহঁতৰ ঘৰত, দুয়োটাই একেলগে গধূলি ওলাই যাম। আৰু যিহেতু আমি পুৱাৰ পৰা একো খোৱা নাই, এতিয়া 3টামান বাজিলে, সেইকাৰণে মিস্ত্ৰীয়ে কৈছে আমাৰ ঘৰত কালি যাওঁ ভাত খুৱাম। তাকে এতিয়া আমি মিস্ত্ৰীৰ ঘৰত কালি আহিছোঁ, দুয়োটাই ভাত খাম, খাই পেলাই মইহে কালি যাম, যাই গা পা ধুই দুয়োটাই ওলাই যাম আমাৰ ঘৰত কালি। অহাকালি অলপ কাম আছে বোলে বেলেগত। পিছদিনাখনো সিয়ে মই গধূলি আহিলোঁ, আহি ৰাতি থাকিল। সিও থাকি পেলাই আমি পুৱা 2টা আকৌ কামত গৈছিলোঁ, এতিয়া আকৌ সি আজি নাযায়। যিহেতু কালি গৈছে আৰু আজি আৰু কিয় যাই থাকিব মোৰ লগত। কাম কৰি পেলাই ঘৰত আহি আছোঁ হোটেলৰ চাইকেলখন লৈ। মই আজি একবেলাই কৰিলোঁ, এতিয়া 2:30মান বাজিল। এতিয়া ঘৰত যাম, যাই পেলাই চিপাঝাৰত যাম। তাকে ঘৰত আহিছোঁ, হোটেলতে কাম কৰি আছে। মোৰ চাইকেলখন লৈ টেনশ্যন লৈ পেলাই একদম ওলাই আহিছোঁ। এতিয়া মই ঘৰত কালি যাম, ভাত খোৱা নাই কৈছোঁ, ভাত খাব লাগিব, এতিয়া ভাত খাই পেলাই আমি চিপাঝাৰত যাম আৰু। যাই পেলাই লগ পাম দে। এনেকৈ আমাৰ চিপাঝাৰত গ'লোঁ, চিপাঝাৰৰ পৰা ডাক্তৰক লগ কৰি পেলাই আহিলোঁ, আহি পেলাই এতিয়া আকৌ নামাজ পঢ়ি পেলাই নামাজ পঢ়ি পেলাই খোজকাঢ়ি আহি আছোঁ। আৰু গাইছ ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।